সংখ্যালঘু লোকৰ ত্ৰাণকৰ্তা বুলি কোৱা হয় বিধায়ক চেয়াৰমান আলী। চেয়াৰমান আলী কিন্তু এতিয়া প্ৰতাৰক। নিজ সমষ্টিবাসীয়ে বিধায়ক চেয়াৰমান আলীক প্ৰতাৰক আখ্যা দিয়া পৰিলক্ষিত হৈছে, কিয়নো সমষ্টিবাসীয়ে এতিয়া বানত ককবকাই আছে। কিন্তু সমষ্টিবাসীৰ এবাৰো বান পীড়িতৰ খবৰ ল'বলৈ আহৰি নাই বিধায়ক চেয়াৰমান আলীৰ, আৰু তাৰ পাছতে নিজ সমষ্টিবাসীয়ে বিধায়কগৰাকীৰ বিৰুদ্ধে এতিয়া ক্ষোভ উজৰা পৰিলক্ষিত হৈছে। সমষ্টিবাসীয়ে কৈছে যে বিধায়ক চেয়াৰমান আলী এগৰাকী প্ৰতাৰক। আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। সমষ্টিৰ বান পীড়িত খবৰ ল'বলৈ আহৰি নাই বিধায়ক চেয়াৰমান আলীৰ। চেয়াৰমান আলীৰ সময় নাই বান পীড়িতৰ খবৰ ল'বলৈ, আৰু বিধায়ক চেয়াৰমান আলীক প্ৰতাৰক আখ্যা দিলে এতিয়া সমষ্টিবাসীয়ে প্ৰতাৰক আখ্যা দিয়া পৰিলক্ষিত হৈছে। বাঘবৰৰ বান পীড়িত ৰাজ্যক পাহৰিলে বিধায়ক চেয়াৰমান আলী আহমেদে, আৰু বিপদৰ সময়ত বাঘবৰৰ জনতাক এৰি জনীয়া সমষ্টিত গুৰুত্ব দিয়াৰ অভিযোগ উত্থাপন হৈছে বিধায়কগৰাকীৰ বিৰুদ্ধে। অন কেমেৰা বিধায়ক চেয়াৰমান আলীৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে সমষ্টিবাসীয়ে ক্ষোভ উজৰা পৰিলক্ষিত হৈছে। শতাধিক পৰিয়াল বানত ডুব যোৱাৰ পাছতো খবৰ ল'বলৈ এবাৰো ভৰি থোৱা নাই বিধায়কগৰাকীয়ে নিজ সমষ্টিত, আৰু স্বাৰ্থ সিদ্ধিৰ বাবে বাঘবৰ এৰি জনীয়া সমষ্টিত গুৰুত্ব প্ৰদান কৰিছে বুলি এতিয়া উল্লেখ কৰিছে চেয়াৰমান আলীয়ে। আৰু নিজকে সংখ্যালঘু ত্ৰাণকৰ্তা বুলি কোৱা চেয়াৰমান আলীৰ ভূমিকাক লৈ এতিয়া সৰব হৈছে সমষ্টিবাসী। আৰু সমষ্টিৰ বান পীড়িতৰ খবৰ ল'বলৈ এনেদৰে এতিয়া আহৰি নাই বিধায়ক চেয়াৰমান আলী আহমেদৰ বিৰুদ্ধে এতিয়া সৰব হৈছে সমষ্টিবাসী। বিধায়ক চেয়াৰমান আলী আহমেদক প্ৰতাৰক আখ্যা দিছে নিজ সমষ্টিবাসীয়ে। আৰু যিহেতু বানত ককবকাই আছে, বাঘবৰ সমষ্টিবাসী এতিয়া বানত ককবকাই আছে, আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে বিধায়ক চেয়াৰমান আলী আহমেদক লৈ এতিয়া সৰব হৈছে নিজ সমষ্টিবাসী। আৰু নিজ সমষ্টিবাসীয়ে প্ৰতাৰক আখ্যা দিছে বিধায়ক চেয়াৰমান আলীক, আৰু নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে বাঘবৰ সমষ্টিবাসীক ত্যাগ কৰি এৰি প্ৰতাৰণা কৰি এতিয়া জনীয়া সমষ্টিত গুৰুত্ব প্ৰদান কৰা হৈছে বুলি বিধায়কগৰাকীয়ে জনীয়া সমষ্টিক বেছিকৈ গুৰুত্ব প্ৰদান কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে এইসকল সমষ্টিবাসীয়ে। মন্তব্য আছে বিধায়কগৰাকীৰ বিৰুদ্ধে। সমষ্টিবাসীয়ে কি কৈছে আমি সেই মন্তব্য শুনোৱাৰ চেষ্টা কৰিম। বানপানী তো মই বাঘবৰৰ ভোটাৰ হিচাপে মই এইটো ক'ব খোজো, মোৰ ব্যক্তিগত কথা, তো তেওঁ এক বিধায়ক হিচাপত তো কামটো খুব এটা ভাল কৰা নাই। তেওঁ আমাৰ কাৰণে অলপ চিন্তা কৰিব লাগিছিল। আমাৰ চিন্তা ভাৱনা বাদ দি তেওঁ কমপ্লিট জনীয়া সমষ্টিত মাথা মাৰি আছে, কমপ্লিট আমাক প্ৰতাৰণা কৰিছে, কমপ্লিট আমাক মানে ইউজ কৰি আছে, অনলি ফৰ ইউজ কৰি আছে আমাক। নাই আমাৰ বিধায়ক সেইটো সেই ফেচবুকৰ সেই বিধায়ক, সি অলপ ফেচবুকত যথেষ্ট কথা কৈ থাকে, কিন্তু বাঘবৰ সমষ্টিৰ মানুহৰ লগত বা আলবতী মাছৰ যে জিপি যে আছে, এই এজনো এতিয়ালৈকে অহা নাই। আমাৰ পূব মাজৰ যিমান বানপানী আহি যথেষ্ট পৰিমাণে মানুহৰ ঘৰ বাৰী ভাঙি গৈছে, আৰু মানুহে এতিয়াও পানীৰ মাজত আছে। আমি আজি তেওঁলোকৰ খবৰটো ল'লোঁ, কিন্তু আমাৰ বাঘবৰ সমষ্টিৰ বিধায়ক তেওঁৰো ফেচবুকত বেছিকৈ কথা খাতে, আৰু তেওঁ জনীয়া সমষ্টিৰ লগৰ মানুহৰ লগত এতিয়া সু সম্পৰ্ক লৈছে, কিন্তু আমাৰ বাঘবৰ সমষ্টিৰ মানুহৰ লগত বাদ দিছে। তেওঁ আৰু বাঘবৰ সমষ্টিৰ এতিয়া বিধায়ক নহয়, সমষ্টিৰ ডেলিভেশ্যন হোৱাৰ লগে লগে তেওঁ বাঘবৰ সমষ্টিৰ মানুহৰ লগত কোনো সু সম্পৰ্ক নাই। তো মই বাঘবৰৰ ভোটাৰ হিচাপে মই এইটো ক'ব খোজো, মোৰ ব্যক্তিগত কথা, তো তেওঁ এক বিধায়ক হিচাপত তো কামটো খুব এটা ভাল কৰা নাই। তেওঁ আমাৰ কাৰণে অলপ চিন্তা কৰিব লাগিছিল। আমাৰ চিন্তা ভাৱনা বাদ দি তেওঁ কমপ্লিট জনীয়া সমষ্টিত মাথা মাৰি আছে, কমপ্লিট আমাক প্ৰতাৰণা কৰিছে, কমপ্লিট আমাক মানে ইউজ কৰি আছে, অনলি ফৰ ইউজ কৰি আছে আমাক। নাই আমাৰ বিধায়ক সেইটো সেই ফেচবুকৰ সেই বিধায়ক, সি অলপ ফেচবুকত যথেষ্ট কথা কৈ থাকে, কিন্তু বাঘবৰ সমষ্টিৰ মানুহৰ লগত বা আলবতী মাছৰ যে জিপি যে আছে, এই এজনো এতিয়ালৈকে অহা নাই। আমাৰ পূব মাজৰ যিমান বানপানী আহি যথেষ্ট পৰিমাণে মানুহৰ ঘৰ বাৰী ভাঙি গৈছে, আৰু মানুহে এতিয়াও পানীৰ মাজত আছে। আমি আজি তেওঁলোকৰ খবৰটো ল'লোঁ, কিন্তু আমাৰ বাঘবৰ সমষ্টিৰ বিধায়ক তেওঁৰো ফেচবুকত বেছিকৈ কথা খাতে, আৰু তেওঁ জনীয়া সমষ্টিৰ লগৰ মানুহৰ লগত এতিয়া সু সম্পৰ্ক লৈছে, কিন্তু আমাৰ বাঘবৰ সমষ্টিৰ মানুহৰ লগত বাদ দিছে। তেওঁ আৰু বাঘবৰ সমষ্টিৰ এতিয়া বিধায়ক নহয়, সমষ্টিৰ ডেলিভেশ্যন হোৱাৰ লগে লগে তেওঁ বাঘবৰ সমষ্টিৰ মানুহৰ লগত কোনো সু সম্পৰ্ক নাই। তো মই